নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো স্বাস্থ্য বিষয়ক আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ মই অঞ্জুমণিয়ে স্বাস্থ্যই হৈছে আমাৰ পৰম ধন স্বাস্থ্য থাকিলেহে বা ভাল স্বাস্থ্য থাকিলেহে আমি এক সুন্দৰ জীৱন যাপন কৰিব পাৰো আৰু হেহে আজি আমাৰ এই বিশেষ অনুষ্ঠানটি আপোনালোকৰ বাবে লৈ আহিছো স্বাস্থ্য সম্পৰ্কীয় কিছু কথা পাতিবৰ বাবে বিশেষকৈ হেহতিয়াকৈ দেখিবলৈ পোৱা গৈছে যে ৰাজ্যতে হওক বা দেশতে হওক বা সমগ্ৰ বিশ্বতে হওক মধুমেহ ৰোগ হাইপাৰটেনশন বা হাইপোথাইৰয়ডিজম এই ৰোগকেইটাৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে মানুহৰ মাজত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বিভিন্ন কাৰক আছে আৰু সেই কাৰকসমূহৰ পিছত সেই কাৰকসমূহনো কি সেইসমূহ জানিবলৈ আজি চেষ্টা কৰিম ইয়াৰ লগতে যেতিয়া এজন ব্যক্তিয়ে এনেসমূহ ৰোগত আক্ৰান্ত হয় তাৰ পিছত তেওঁলোকে যিসমূহ ঔষধ সেৱন কৰে সেই ঔষধসমূহৰনো কি পাৰ্শ্বক্ৰিয়া থাকে সেই ঔষধসমূহৰ পাৰ্শ্বক্ৰিয়া ৰোধ কৰিবৰ বাবে বা কমাবৰ বাবে আমি কি কৰিব লাগিব সেই সকলোখিনি সমাধান আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকৰ বাবে আমি লৈ অহাৰ চেষ্টা কৰিম আমাৰ সৈতে দুগৰাকীকৈ বিশেষ অতিথি আছে মই অতিথিক চিনাকি কৰি দিব বিচাৰিছো আমাৰ সৈতে আছে আয়ুষ টিভিৰ উদ্ভাৱক মঞ্জয় কুমাৰ চৌধুৰী আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটিৰ মাজলৈ ইয়াৰ লগতে আমাৰ লগত আছে আয়ু ৰিচাৰ্জেন্স ক্লিনিকৰ চিফ কনসালটেন্ট ডক্টৰ পুনম শৰ্মা আপোনাকো স্বাগতম জনাইছো ইয়াৰ লগতে প্ৰতিদিনে আমাৰ দৰ্শকলৈ খিনতে জনাই থওঁ যে আমাৰ ফোন লাইন খোলা আছে ইতিমধ্যে টেলিভিছন স্ক্ৰিনত আপোনালোকে সেই ফোন লাইন দেখিবলৈ পাইছে সেই ফোনত আপোনালোকে ফোন কৰি আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে এই বিষয়কেইটাক লৈ সেই সন্দৰ্ভত আপোনালোকে পোনপটীয়াকৈ ফোন কৰিব পাৰিব আমাৰ দুগৰাকী যিহেতু বিশেষজ্ঞ আছে তেওঁলোকে আপোনালোকৰ সেই প্ৰশ্নসমূহৰ উত্তৰ দিব মই প্ৰথমতে মঞ্জয় কুমাৰ চৌধুৰীৰ কাষলৈ আহিব বিচাৰিছো ইতিমধ্যে উল্লেখ কৰিছো যে ডায়েবেটিছ বা মধুমেহ ৰোগ আৰু ইয়াৰ লগতে হাইপাৰটেনশন আৰু হাইপোথাইৰয়ডিজম এই তিনিবিধ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা শেহতীয়াকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আমি প্ৰথমে যদি ডায়েবেটিছ বা মধুমেহ ৰোগৰ কথা কওঁ ইয়াৰ মূল কাৰকসমূহ কি যদি মই খুদিব বিচাৰো তেন্তে আপোনাৰ দৃষ্টিত কাৰকসমূহ কি According to International Diabetic Federation IDF যাক মানে it's like na foremost authority on diabetes তেওঁলোকৰ মতে there are three different reasons মানে তিনটা কাৰণ আছে যাৰ কাৰণে ডায়াবেটিস টো বাঢ়ি যায় আছে প্ৰথম কথা হৈছে sedentary lifestyle আজিকালি মানুহ মানে আগতে কি হৈছিল গাঁও বা টাউনত যেতিয়া আমি ডাঙৰ হৈছিল আমাৰ কাৰণে যথেষ্ট জায়গা আছিল খোজকাঢ়াৰ কাৰণে দৌৰাৰ কাৰণে আজিকালি মানুহবোৰে এটা ম্যাচ বক্সৰ ভিতৰত চহৰ এখনত থাকে sedentary lifestyle দুই নম্বৰ কথা হৈছে obesity বাহিৰৰ খাদ্য বেছি খাই লোকেল খাদ্য খানা নোখোৱা হৈছে আৰু তিন নম্বৰ কথাটো হৈছে আৰবানাইজেশনত কি হয় যেনেকৈ এতিয়া আমি সবে কওঁ যে অসম বা নৰ্থ ইষ্ট ইমান গ্ৰীনাৰীৰ এনভাইৰনমেন্ট বা হেনটেন কিন্তু আটাইতকৈ পলিউটেড টাউন বা সিটি আমাৰ জোৰাবাটৰ আগত হিখিনিতে আমাৰ ধৰা পৰিছে তো হিখিনিতো গোটেই লেতেৰাখিনিতো আমাৰ তাত আহিয়ে পৰিছে তো আৰবানাইজেশন আৰু দিল্লীত আগতে কি হৈছে যেনেকৈ মই গুৰগাঁৱত থাকো আগতে দিল্লীত ঠাণ্ডাৰ টাইমতহে আপোনাৰ পলিউশনবোৰ বাঢ়িছিল কিন্তু আজিৰ দিনত এনি টাইম ইভেন নাও still it is মানে satisfactory result নহয় pollution is always আৰু বাঢ়িহে গৈ আছে exactly পানী আদি তো obesity sedentary lifestyle আৰু urbanization এই তিনটা বস্তু লগ লাগি পেলাই socio economic changes হয় population density বাঢ়ি যায় urbanizationৰ কাৰণে তাৰ পাছত population density effect climate ওপৰত কাৰণ every 1 degree বা 4 degree temperature যিমান বাঢ়ি যায় আছে আমাৰ বডিৰ ক্ষমতা মেটাবলিজমৰ ক্ষমতা চেঞ্জ হৈ যায় আছে we are not used to this kind of environment আমাৰ ঠিক আছে আগতে আমাৰ ইয়াতে হিউমিডিটি আছিল কিন্তু ফিক্স লাইক 56 61 কিতে হোৱাই নাছিল বডি কিমান ষ্ট্ৰেছ ল'ব আৰু এই গোটে বস্তুখিনি লগ লাগি পেলাই তাৰপিছত জেনেটিক্স পেৰেন্টছৰ হওক ধৰক এতিয়া কোনবা ইয়াং লৰা ছোৱালী নাই কিন্তু সিডেন্টাৰী লাইফষ্টাইলৰ কাৰণে ডায়াবেটিস হ'ল তাহাঁতৰ যিটো নেক্সট জেনেৰেশ্যন আহিব তেওঁলোকে ডায়াবেটিক জিনছটো তাতে পাস কৰি দিব কিন্তু হয়তো তেওঁলোকৰ মাক দেউতাকৰ নাথাকিব পাৰে অল দিস ফ্যাক্টৰস টুগেদাৰ দে কন্ট্ৰিবিউট টু ডায়াবেটিস এজ পাৰ ইন্টাৰনেশ্যনেল ডায়াবেটিক ফেডাৰেশ্যন এণ্ড দিজ আৰ দ্য মেইন ইস্যুজ যেহেতু চিকিৎসা বিজ্ঞানৰ দৃষ্টিত মধুমেহ ৰোগৰ কথা যদি মই সুধিবলৈ যাওঁ আমাৰ লগত যেহেতু ডক্টৰ পুনম আছে মই পুনমৰ পৰা যদি জানিব বিচাৰো আপোনাৰ দৃষ্টিত এগৰাকী মধুমেহ ৰোগী বা মধুমেহ ৰোগটোৰ আঁৰৰ কাৰণটো কি আপোনাৰ দৃষ্টিত কি যেনেকৈ এতিয়া দাদাই ক'লে যে সেডেন্টাৰী লাইফ হ্যাবিট দ্যাট ইজ একচুয়ালি বেমাৰটো দুই ধৰণৰ হয় এটা ইনফেকশিয়াছ হয় এটা নন ইনফেকশিয়াছ হয় আজিকালি সময়ত যেনেকুৱা সেডেন্টাৰী লাইফষ্টাইল বাঢ়ি আছে তাৰ কাৰণে আপোনাৰ এনসিডি বুলি কয় নন কমিউনিকেবল ডিজিজেস তাৰ সংখ্যাটো বৃদ্ধি হৈ আছে আৰু ওয়াৰ্ল্ড ওয়াইড এতিয়া আপোনাৰ কি হৈছে এনসিডিৰ পৰা ডেথবোৰ বাঢ়ি আছে যে 73% অফ ডেথ ডিউ টু এনসিডি ইটস মোষ্টলি ফাউণ্ড ইন লাইক লো ইনকাম এণ্ড মিডল ইনকাম কাণ্ট্ৰিজ যেনেকুৱা আমাৰ দেশ ভাৰত এটা মিডল ইনকাম কাণ্ট্ৰি হয়
এতিয়া ইয়াতে বেছিকৈ বাঢ়ি আছে দ্য ৰুট কজ ইজ দ্য চেডেণ্টেৰী লাইফ হেবিট ফৰ টাইপ 2 ডায়েবেটিছ মেলাইটাছ চিকিৎসা বিজ্ঞানৰ দৃষ্টিত ইতিমধ্যে আমি কাৰণসমূহ যিহেতু গম পাইছো কিন্তু যেতিয়া এজন ব্যক্তি মধুমেহ ৰোগত আক্ৰান্ত হয় মঞ্জয়ৰ পৰা জানিব বিচাৰিম যিহেতু মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে তেওঁৰ গোটেই খাদ্যাভ্যাসটো সলনি হৈ যায় কেৱল মধুমেহ বুলি নহয় যিকোনো ৰোগত আক্ৰান্ত হ'লে মধুমেহটো মই বিশেষভাৱে ক'ব বিচাৰিছো খাদ্যাভ্যাসটো সলনি হৈ যায় গতিকে সেই খাদ্যাভ্যাসটো সলনি হোৱাৰ লগে লগে তেওঁৰ বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া হ'বলৈ হয়তো আৰম্ভ কৰে সেইখনৰ কথা পাতি কিন্তু এটা ফোন যিহেতু আহিছে মই ফোনটো প্ৰথমতে লৈ ল'ব বিচাৰিছো হয় কোনে কৈ আছে আপুনি আৰু কি জানিব বিচাৰিছে নমস্কাৰ হয় মই একচুৱেলি চৌধুৰী ছাৰলৈকে এটা কুৱেশ্যন আছে হয় কওক হয় মোৰ বয়স হৈছে 45 মোৰ লাষ্ট 4 ইয়াৰ্ছ মান ধৰি মই ডায়েবেটিছত মানে ভুগি আছো হয় আৰু লাষ্ট 2 ইয়াৰ্ছ 3 ইয়াৰ্ছ ধৰি মই আইএছটিভিয়াটো খাই আছো আচ্ছা ধৰকচোন মই ৰাতিপুৱা মানে চাহত ৰুটি খাওঁ বা কেতিয়াবা দৈ তেখেতে কৈছিলে মই আগতে কুৱেশ্যন কৰিছিলো তেখেতে মোক কৈছিলে দৈটো অলপ কমাব দিছিলে কিন্তু মই দৈটো খাই আছো আৰু দিনটোত মই 3টা চেকআপ কৰি খাই আছো মই এতিয়া কেনেকৈ খালে ভালকে উপকৃত হ'ব পাৰিম চুগাৰ লেভেল মোটামুটি 210 আৰু মোটামুটি 280 মান আছে নহয় আপোনাৰ আৰু ঔষধ লৈ আছে নে নাই বেলেগ ঔষধ মই মেডিচিন বাৰু 2-3টা মান খাই আছো বাৰু আইএছটিভিয়াটো মই ৰেগুলাৰ খাইও আছো নহয় আপুনি 4টা কৰি খাব লাগে আপুনি কম কৰি খাই আছে কম কৰি খাই আছো ন 4টা কৰি ৰাতিপুৱা 2টা পুৰিয়া সন্ধিয়া 2টা পুৰিয়া তেতিয়াহে আপোনাৰ কাম দিব আৰু 2 নম্বৰ কথা আপোনাৰ পেটৰ কিবা প্ৰব্লেম আছে নেকি গ্যাস্ট্ৰিক প্ৰব্লেম মোৰ তেনেকুৱা নাই আৰু ভিটামিন ডি টো লাষ্ট কেতিয়া চেক কৰিছিলে আপুনি মই ভিটামিন ডি লাষ্ট 6 মাহ মান আগতে কৰিছিলো নৰ্মেল আছিল নে অকমান ডেফিচিয়েঞ্চি আছিলে মানে ভিটামিন ডি ডেফিচিয়েঞ্চি আৰু যদি আপোনাৰ পেটৰ প্ৰব্লেম থাকে আইএছটিভিয়ে কাম নকৰে মানে 50% হে কাম কৰে 100% তো আপোনাৰ 2টা প্ৰব্লেম হৈছে এটাতো আপোনাৰ ভিটামিন ডি টো লেভেলত নাই আৰু সেকেন্ড অফ অল আপুনি কম ডোজত লৈ আছিল 4টা কৰি ললে তেতিয়াহে কাম দিব আৰু 2 বছৰৰ ভিতৰত আপোনাৰ সুগাৰ কন্ট্ৰলত আহি পেলাই আপোনাৰ তো এতিয়া ঔষধো কমাই দিব লগা আছিল কিন্তু যেহেতু হোৱা নাই আই এক্সপেক্ট আপুনি মুন তাতে নম্বৰ এটা আহিব 7291064602 এটা হোৱাটছআপ নম্বৰ আহিব আপুনি মোৰ লগত কন্টেক্টত থাকক আৰু আপোনাক যদি লাগে 1-to-1 মই ফোনতো আপোনাক মই দিহাখিনি দি দিব পাৰিম এণ্ড ডেফিনেটলি আপনি নেক্সট 1 বছৰ পাছত আপনি নেক্সট বিহুলৈকে আপোনাৰ 210 280 আছে ন এটো নৰ্মেলত আহি পেলাই নেক্সট জানুৱাৰীলৈকে আপুনি একদম ভালকে খানা চানা খাব পাৰিব কিন্তু প্ৰপাৰলি ল'ব লাগিব কিন্তু মই কিনে আপোনাক গোটেইখিনি গাইড কৰি দিম কিন্তু 2টা কথা আপোনাৰ প্ৰব্লেমটো তাতে মানে আপোনাৰ এটাতো আপুনি কম খাই আছে আইএছটিভিয়া 2 নম্বৰ কথাৰ ভিটামিন ডি ডেফিচিয়েঞ্চি কাৰণে 100% কাম কৰা নাই এই যে আপুনি এটা আৰু বেলেগ আৰু হেই আছে নেকি খোৱা লোৱা কিবা বেলেগ এনেকুৱা আছে বহুত কিন্তু যেহেতু মানে আৰু ফোন কল আছে এইকাৰণে মই কৈছো আপুনি মোক কন্টেক্ট কৰক মই আপোনাৰ গোটেই বস্তুখিনি বুজি মেলি কাৰণ আপুনি ৰাতি 8 ঘণ্টা শুইছে নে নাই কিমানখিনি শুই আছে তাৰপাছত আপুনি কি খাই আছে বহুতখিনি কথা আছে সকলোখিনি ডিটেইলছ আপুনি ঠিক হয় ঠিক আছে ধন্যবাদ জনাইছো আপোনাৰ ফোনটোৰ বাবে আৰু যেহেতু মঞ্জু ইতিমধ্যে আপুনি ভিটামিন ডি মই কথাটো ওলাওতে মই সুধি ল'ব বিচাৰিছো ভিটামিন ডিৰ কথা ক'লে ডেফিচিয়েঞ্চিৰ কথা ক'লে আৰু ইয়াৰ লগতে পেটৰ সমস্যাৰ কথা ক'লে এই দুটা সমস্যাৰ বিষয়ে অকমান যদি কৈ দিয়ে দৰ্শকসকল আৰু অকমান উপকৃত হ'ব যেন লাগে ভিটামিন ডি ডেফিচিয়েঞ্চিটো কেলে হয় কাৰণ মই কৈছো যে আমি আৰবানাইজেশ্যনৰ পিনে যিহেতু যিমান গৈ আছো আমি সদায় ঘৰৰ ভিতৰত থাকো আগৰ নিচিনা ছানলাইট নাপাওঁ যেতিয়া ৰ'দটো পৰে আমাৰ বডিত ৰ'দটো পৰাৰ লগে লগে স্কিনৰ তলত কি হয় আমাৰ লিপিডছ থাকে স্কিনটো যেতিয়া কাটা যায় কাটা মানে কাট খালে তলত কেতিয়াবা আমাৰ না বগা লেয়াৰ এটা দেখা পায় লিপিড লেয়াৰ এটা সেই লিপিডত কলেষ্ট্ৰল থাকে যেতিয়া ছানলাইট পৰে ছানলাইট পৰাৰ লগে লগে কলেষ্ট্ৰলখিনি ভিটামিন ডি কনভাৰ্ট হৈ যায় আৰু ভিটামিন ডি ইজ এন এণ্টি ইনফ্লেমেটৰী ছাবষ্টেন্স নেচাৰেল তো সেইকাৰণে কলেষ্ট্ৰলৰ পৰা ভিটামিন ডি হ'লে তেতিয়া আমাৰ বডিত ইনফ্লেমেশ্যনটো কমি যায় ইনফ্লেমেশ্যনটো কমি গ'লে ইনচুলিনৰ যিটো মোড অফ একশ্যন ইনচুলিনৰ একশ্যনটো বাঢ়ি যায় যিমান ভিটামিন ডি ল' হৈ যাব ইনফ্লেমেশ্যন বাঢ়ি যাব ইনচুলিনৰ কাম কৰা ক্ষমতাটো কমি আহিব আৰু আপোনাৰ বডিত ইনচুলিন থকাৰ পাছতো ইনচুলিনে কাম নিদিয়ে গতিকে সেইটো কাৰণে ভিটামিন ডিটো চেক কৰাটো খুব জৰুৰী বহুত জৰুৰী আৰু ছানলাইট লোৱা ভাল আৰু এতিয়াতো এনেকুৱা হয় যে টেবলেট ল'বৰ কাৰণে কয় কিন্তু মই কৈছো মেথডলজিটো কি যে আমাৰ কলেষ্ট্ৰলটোক ভিটামিন ডিত কনভাৰ্ট কৰে কিন্তু যদি আমি ডাইৰেক্ট ভিটামিন ডি লৈ লওঁ কলেষ্ট্ৰলো হাই হৈ থাকিব ট্ৰাইগ্লিচাৰাইড হাই হৈ থাকিব ভিটামিন ডি
that's not the way. Natural যিটো process ইটোক আমি মানে ডিসরাপ্ট কৰাটো ভাল নহয়। আমি যেহেতু ক্যালোরিজৰ কথা পাতিব বিচাৰিছিলো, যেহেতু আমি ইতিমধ্যে কৈছো যে মধুমেহ ৰোগ হোৱাৰ লগে লগে তেওঁলোকৰ খাদ্যাভ্যাসবিলাক সলনি কৰি দিয়া হয়, তেওঁলোকক সেইমতে দিয়ে। গতিকে সেই খাদ্যাভ্যাসখিনি যেতিয়া সলনি কৰি দিয়া হয় তেতিয়া কেনেকুৱা ধৰণৰ সমস্যাবিলাক আৰম্ভ হৈ যায়? চাওক, এতিয়া আমি ধৰক আপোনালোকৰ এইটো প্ৰতিদিনৰ অফিচটো আছে জু ৰোডত। এতিয়া কোনোবা এজন মানুহক যদি আমি কওঁ যে আপুনি গণেশগুৰিৰ পৰা আপুনি প্ৰতিদিনৰ অফিচ হৈ পেলাই আপুনি চানমাৰীলৈকে যাওক, লেটছ চে সেইখিনিত 1 লিটাৰ পেট্ৰল লাগে, কিন্তু সেই 2 লিটাৰ পেট্ৰল লাগে। কিন্তু 2 লিটাৰ পেট্ৰলৰ জাগাত যদি কোনোবাই কৈ দিয়ে যে আপুনি হাফ লিটাৰ পেট্ৰলত এইখিনি যাব, কৰিব পাৰিব নেকি? নোৱাৰে ন। তো আমাৰ বডিত একচুৱেলি এজন নৰ্মেল মানুহক 250 ক্যালোৰি খাদ্য লাগে। এই 250 ক্যালোৰি খাদ্যত আপুনি যেনেকৈ এইবোৰ স্ক্ৰীনত দেখা পাই আছে, 250 ক্যালোৰি খাদ্যত এটা আমাৰ বডিয়ে বায়োসিন্থেসিস, ডাইজেশন, রিপ্রোডাকশন, সিক্রিশন, ইরিটেবিলিটি, ইজেশন, রেসপিরেশন, এক্সক্রিশন, হোমিওস্টেসিস, অ্যাবজর্পশন, মুভমেন্ট, ইমানবোৰ বস্তু এক্টিভিটি কৰে। কিন্তু যদি আমি ইমিডিয়েটলি কমাই দিওঁ তেনেহ'লে আমাৰ বডি কি হ'ব? আমাৰ বডি উইকনেছ আহি যাব। নিশ্চয় আমি আৰু কথা পাতিম, কিন্তু যেহেতু ফোন কেইবাটাও আছে আমি ফোন কেইটা লৈ ল'ব বিচাৰিছো। হয়, আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে? হেল্ল' হেল্ল', হয়, আপোনাৰ প্ৰশ্নটো কৰিব পাৰে। মই প্ৰশ্ন হ'ল কি, মই এজন মানে ডায়েবেটিছ পেচেণ্ট। হয়, মই আজি ধৰক এই আইষ্টিভিয়া যেতিয়াৰ পৰা আৱিষ্কাৰ হৈছে তেতিয়াৰ পৰা আইষ্টিভিয়া মই খাই আছো। হয়, কিন্তু কথা হ'ল কি, ডায়েবেটিছ আছে, আইষ্টিভিয়াই আচলতে ডায়েবেটিছটো কমাব নে না হেৰি আলতকৈ বেলেগ ঔষধ খাব লাগিব? নহয়, ঔষধৰ লগত আয়ুষ টিভিটো ছাপ্লিমেণ্ট হিচাপে। ধৰক আপোনাৰ যদি নতুন কৰি আৰম্ভ হৈছে প্ৰি ডায়েবেটিক বুলি যিটো কয়, মানে কি হৈছে আপোনাৰ যদি ফাষ্টিং খালী পেটত যদি চুগাৰ 100ৰ তলত থাকে তেনেহ'লে আপুনি নৰ্মেল, 100ৰ পৰা 120 থাকে প্ৰি ডায়েবেটিক মানুহে মাত্ৰ আয়ুষ টিভিয়া খালে তেতিয়া মানে নৰ্মেল হ'ব পাৰে। কিন্তু যদি 120ৰ ওপৰত থাকে ঔষধৰ লগত আয়ুষ টিভিয়াটো লয়, তাৰপিছত লাহে লাহে যেতিয়া 90 মান আহি যাব ফাষ্টিং চুগাৰ, তেতিয়া আপুনি ঔষধবোৰ লাহে লাহে এৰি যাব আৰু আয়ুষ টিভিটো কণ্ট্ৰল কৰি যাই থাকিব আৰু তাৰপিছত এক টাইমত আপুনি ঔষধবোৰ এৰি দিব পাৰে। হয়, ধন্যবাদ জনাইছো। আৰু ফোন আছে যিহেতু আমাৰ আৰু এটা ফোন কল লৈ ল'ব বিচাৰিছো। হয়, আপুনি কি প্ৰশ্ন কৰিব বিচাৰিছে আৰু কোনে কৈছে? হয়, আপোনাৰ প্ৰশ্নটো কৰিব। হয়, নমস্কাৰ। হয়, কওক। মই গুৱাহাটীৰ পৰা কৈ আছো, এগৰাকী চিনিয়ৰ চিটিজেন হওঁ মই। হয়, কথা হৈছে কি, মই আপোনাৰ মোৰ ডায়েবেটিছ নাই, কিন্তু মোৰ হাই প্ৰেছাৰ আছে। হয়, হাই প্ৰেছাৰৰ মই এটা মেডিচিন খাইছো, নেক্সোভাছ। হয়, মই জানিব বিচাৰিছো এই যিটো প্ৰেছাৰৰ টেবলেট, এই প্ৰেছাৰটো টেবলেটবোৰ শুনামতে ডক্তৰসকলে মাজে মাজে চেঞ্জ কৰে। হয়, কথা হৈছে কি, মাজে মাজে চেক কৰিব লাগে নেকি? মই এই মেডিচিনটো মই খাইছো প্ৰায় এবছৰ, অলমষ্ট 1 year হৈছে। এডভাইচ ল'ব লাগে নেকি? আপোনালোকে মই হলো এজন চাইণ্টিষ্ট, এজ এ চাইণ্টিফিক পইণ্ট অফ ভিউ যদি মই দিওঁ, যদি কিবা এটা ঔষধ খাই আছে ঔষধটোতো আপোনাক কাম দি থাকিব লাগে, কিন্তু যদি চেঞ্জ কৰিব লাগে বুলি কয় তাৰ মানে কি ঔষধটো কাম নকৰা হৈ যায়? প্ৰশ্নটো হৈছে যে কেলে কাম নকৰে আপোনাৰ ভিতৰত, সেইটোৱে কাৰণ, মানে সেইটোৱে কথা কৈ আছো যে এই কাৰণে আয়ুষ টিভিয়াটো লাগে। আয়ুষ টিভিয়াটো কি কৰে, আপোনাৰ ঔষধৰ এফিচিয়েঞ্চিটো বঢ়াই দিয়ে, চ' ডেট অভাৰ এ পিৰিয়ড অফ টাইম আপুনি ঔষধটো চেঞ্জ নকৰি তাৰ কম পাৱাৰ, আকৌ কম পাৱাৰবোৰ কম কৰি কৰি লাহে লাহে আপুনি ঔষধ যাতে এৰি দিব পাৰে ইনষ্টেড অফ চেঞ্জিং। কাৰণ আপুনি যিমানবোৰ চেঞ্জ কৰিলে কি হ'ব, আজি এটা মলিকিউল আছে কালি আৰু এটা মলিকিউল হ'ব, যিমান মলিকিউল হ'ব আপোনাৰ বডিটো একুমুলেট হৈ যাই থাকিব। আৰু যিহেতু আপুনি হাইপাৰ টেনশ্যন পেচেণ্ট, মই আপোনাক কৈ দিওঁ যে মেক্সিমাম কিডনী পেচেণ্ট, ডায়েবেটিছ, থাইৰইড আৰু হাইপাৰ টেনশ্যন থকা মানুহৰ কিডনীৰ প্ৰব্লেম মেইনলি হাইপাৰ টেনশ্যনৰ কাৰণে হয়। আৰু হাইপাৰ টেনশ্যনৰ আৰু কিডনী পেচেণ্টৰ মানে এটা বেয়া ৰিলেশ্যন এটা এইটো আছে যে যেতিয়া কিডনীৰ 4টা ষ্টেজ থাকে, CKD বুলি কওঁ, CKDত 4টা ষ্টেজ থাকে। ষ্টেজ 3 পোৱাৰ লগে লগে হাইপাৰ টেনশ্যনৰ টেবলেট কিডনীৰ কাৰণে নিগেটিভলি এফেক্ট কৰে। চ' যিসকল মানুহে আমাৰ শ্ব'টো চাই আছে, যদি কিডনীৰ যদি ক্ৰিয়েটিন লেভেল 1.4ৰ ওপৰত আছে বা 1.1ৰ ওপৰত আছে আৰু যদি হাইপাৰ টেনশ্যনৰ টেবলেট খাই আছে, চ' ইউ নিড টু বি কেয়াৰফুল যে আপুনি যিমান পাৰে সোনকালে কমাওক, নহ'লে আপোনাৰ যিমান ক্ৰিয়েটিনিন বাঢ়ি যাই থাকিব আপোনাৰ হাইপাৰ টেনশ্যনৰ টেবলেটবোৰ উল্টা ৰিয়েকশ্যনে কৰিব। নিশ্চয় ধন্যবাদ জনাইছো। আমাৰ বহুত ফোন আহি আছে, আমি ফোনখিনি ল'ব লাগিব, কিন্তু তাৰ পূৰ্বে যিহেতু খন্তেক বাণিজ্যিক বিৰতিৰ সময় হৈছে, খন্তেক এইখিনিতে বিৰতি লৈ লৈছো।
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ। ইতিমধ্যে যিহেতু এজন দৰ্শক ৰৈ আছে ফোন লাইনত, আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে, প্ৰশ্নটো কৰক। মই মানে চাৰিটিৰ পৰা কৈছিলোঁ। হয়, মোৰ এবছৰ আগতে মোৰ 420 আহিছিল চুগাৰ। হ'লে মই খানাটো কণ্ট্ৰল খাইছিলোঁ আৰু এক্সাৰচাইজ কৰিছিলোঁ। হয়, এতিয়া মোৰ মোটামুটি মই ৰেগুলাৰ মোটামুটি 1 মাহৰ মূৰে মূৰে জোখোঁ। মোৰ খাই কিনে 120, 130 থাকে। কোনোদিন কিন্তু মই একো মেডিচিন খোৱা নাই। আচ্ছা, প্ৰথম কিন্তু মোৰ 420 আহিছিলে। এতিয়া মই যেতিয়াই জোখোঁ মোৰ মোটামুটি 120, 130 ইমানে থাকে। খানা কিন্তু মই এতিয়া কণ্ট্ৰল খাওঁ। ৰাতিপুৱা 2টা ৰুটি, দুপৰীয়া অলপ ভাত, চব্জি বহুত বেছি খাওঁ আৰু ৰাতি 2টা ৰুটি। তাৰ পৰা মোৰ কিবা অসুবিধা হ'ব নেকি ছাৰ? নাই, একো অসুবিধা নাই। আপুনি খালি ৰেগুলাৰ আপুনি চেক কৰি থাকিব প্ৰত্যেক মাহতে, আৰু প্ৰত্যেক 6 মাহত HB1AC বুলি কয়, সেইটো এনেই জেনেৰেলি 3 মাহত চেক কৰিব দিয়ে, কিন্তু আপুনি 6 মাহত চেক কৰি থাকিব। আৰু আপোনাৰ 420 যে পাইছিল, হয়তো সেইখিনি সময়ত আপোনাৰ কিবা টেনশ্যন লৈছিলে নেকি, কিবা পাৰিব? মই এণ্টিবায়টিক খাইছিলোঁ, সেইকাৰণে বাঢ়ি গৈছিল। বাকী চিন্তা কৰিব নালাগে। ধন্যবাদ আপোনাৰ ফোনৰ বাবে। আৰু যিহেতু আমি অমঞ্জয় আমি পাতি আছিলোঁ যে কেনেধৰণে খাদ্যাভাসৰ কথা তেওঁ ইতিমধ্যে নিজেও কৈছে দৰ্শকজনক, খাদ্যাভাসে কেনেধৰণে প্ৰভাৱ পেলায় বা খাদ্যাভাসৰ পিছত যেতিয়া কেলৰিজটো কমি যায়, কেলৰিজ যিহেতু কমাই দিয়ে, গতিকে তাৰপিছত কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় বা তাৰপিছত সেইখিনি অসুবিধা কেনেধৰণে তেওঁলোকে পাৰ কৰে? মই আগতেও কৈছোঁ যে আমাৰ বডিৰ চলাৰ কাৰণে 2500 কেলৰিজৰ দৰকাৰ হয়। আৰু এই যেতিয়া আমি কেলৰিজবোৰ ডক্টৰ মানে এণ্ডক্ৰাইনলজিষ্ট বা ডক্টৰ তাত বা নিউট্ৰিচনিষ্টৰ তাত যোৱাৰ পাছত যেতিয়া ডায়েবেটিছ ধৰা পৰে, তেওঁলোকে যেতিয়া কমাই দিয়ে, তেতিয়া কি হয়, এই গোটেইখিনি কাম মানে বডিৰ যিখিনি এক্টিভিটি সেইখিনি কৰিব নোৱাৰা হৈ যায়। তো সেইকাৰণে নোৱাৰাৰ কাৰণে কম খাদ্য খাই আছে, তো সেইকাৰণে মাচল লছ আৰম্ভ। আৰু মাচল লছটো বহুত ইম্পৰ্টেণ্ট, কাৰণ ইনচুলিন মাচলত এক কৰি পেলাই মাচুলে গ্লুক'জটো মানে কমাই দিয়ে ব্লাডত। কিন্তু যদি মাচল লছ হয় তেনেহ'লে গ্লুক'জটো কোনে ব্যৱহাৰ কৰিব? তাৰপিছত অৰ্গেন ফেইলিয়াৰ হ'ব পাৰে, কাৰণ কি হয়, অৰ্গেনছবোৰ এনেকুৱা নহয় যে খালি হাৰ্টটো অকলে কাম কৰি আছে। হাৰ্টৰ লগত আপোনাৰ এটা হাৰ্টৰ পেচমেকাৰো আছে, তাৰপাছত আপোনাৰ নাৰ্ভছবোৰ আছে, তাৰপিছত মাচলছ আছে, বহুত কৰ্ডিনেশ্যন, আৰ্টাৰী, ভেইনছ, এইবোৰ কৰ্ডিনেট। তো সেই যিকোনো এটা যদি পাৰ্ট এটাও যদি দিগদাৰী হৈ যায়, গোটেই ছিষ্টেমটোতে আপোনাৰ এফেক্ট হয়। তো সেইকাৰণে অৰ্গেন ফেইলিয়াৰ, তাৰপিছত লছ অফ কনচেনট্ৰেশ্যন। মানুহে যেতিয়া কম খাদ্য খায় তেনেহ'লে আপুনি এটা কথা চাব যে পৰীক্ষাৰ সময়ত যেতিয়া ৰাতি পঢ়ে তেতিয়া কিন্তু খুব ভোক লাগে। যদি ৰাতি নপঢ়ে তেতিয়া ভোক নালাগে, মানে কি যিমান ব্ৰেইন ব্যৱহাৰ কৰিব সিমানে ভোক লাগিব। কিন্তু ভোক লগাৰ পাছতো যদি আপুনি খাব নোৱাৰে, আপুনি যদি কম খাই আছে, কনচেনট্ৰেশ্যন লেপছটো হ'বই, তাৰপিছত উইকনেছ আহি যাব, মাচল নাথাকিলে উইকনেছ। চ' এইবোৰ এটা মানে জেনেৰেল প্ৰব্লেমবোৰ আহি যায় এইটোৰ কাৰণে, যে কম খাদ্য খোৱাৰ কাৰণে। তাৰ পাছত কি হয় যে জেনেটিক চেঞ্জ কিছুমান আহি যায়, যেনেকৈ আমাৰ DNA-টো আছে, চেল এটা আছে, চেলৰ ভিতৰত নিউক্লিয়াছ আছে, নিউক্লিয়াছৰ ভিতৰত DNA থাকে, DNA-বোৰ ক্ৰম'জমছত কনভাৰ্ট হয়। তো যেনেকৈ আপুনি ইপিনে চাই আছে লেফ্ট হেণ্ড ছাইডত স্ক্ৰীণত যিখিনি আছে, দিজ আৰ দ্য নৰ্মেল ক্ৰম'জমছ। কিন্তু যেতিয়া ডায়েবেটিছ হৈ থাকে, আমাৰ DNA-বোৰ কমি আহি একদম লাষ্টত সৰুলৈকে আহি যায়। মই ইয়াৰ আগতো মই জনাইছিলোঁ যে অৰ্গেন লছ বা আপোনাৰ উইকনেছ আহে, তো তেতিয়া আৰু অৰ্গেন ফেইলিয়াৰ হয়। যেতিয়া আপোনাৰ এই DNA-টো একদম কমি লেফ্টৰ পিনে যেতিয়া ৰাইটৰ পিনে একদম সৰু আহিব, তেতিয়া অৰ্গেনছৰ ভিতৰত DNA-টো থাকে, তো অৰ্গেন ফেইলিয়াৰ হোৱাৰ চান্স বাঢ়ি যায়। আৰু DNA-ক আপুনি কেতিয়া বঢ়াব নোৱাৰে, সেইকাৰণে এটা পাৰ্টিকুলাৰ পৰ্যায়লৈহে আমি আয়ুষ টিবিয়ে হেল্প কৰিব পাৰোঁ। তাৰ পাছত ধৰক কাৰোবাৰ যদি ডায়েলিচিছত গুচি যায় আমি কৰিব নোৱাৰোঁ একো, কাৰোবাৰ যদি হাৰ্টৰ অপাৰেশ্যন হৈ যায় আমি একো কৰিব নোৱাৰোঁ, কাৰণ কাটা ফুটা কৰাৰ পাছত আমি একো কৰিব নোৱাৰোঁ। তাৰ আগত যদি পাওঁ হয়তো আমি বচাব পাৰোঁ। ডেট ইজ আনাডাৰ মেইন ৰিজন। তাৰপাছত নেক্সট আৰু কি হয়, যদি এইটো যেনেকৈ আপুনি এতিয়া চাই আছে, আমাৰ ব্লাডত দুই ধৰণৰ চেল, মানে 3 ধৰণৰ চেলছ আছে, WBC, RBC আৰু প্লেটিলেটছ। WBCৰ ভিতৰত নিউট্ৰফিলছ আৰু মেক্ৰ'ফেজেছ বুলি আছে। যেতিয়া আমাৰ বডিত কোনোবা বেক্টেৰিয়া এটা সোমায়, তেতিয়াহ'লে এই নিউট্ৰফিলছ আৰু মেক্ৰ'ফেজ এই বেক্টেৰিয়াবোৰ এনেকৈ খাই পেলাই নিউট্ৰেলাইজ কৰি দিয়ে। কিন্তু নিউট্ৰফিল আৰু মেক্ৰ'ফেজৰ মুভমেণ্টৰ কাৰণেতো এনাৰ্জি লাগিব, খোৱাৰ কাৰণে এনাৰ্জি লাগিব। কিন্তু আপুনি যদি 2500 কেলৰিজত কৰি যদি আপুনি কম খাই আছে, ক'ৰ পৰা এনাৰ্জি পাব এইকেইটা চেলছে, নহয় জানো? সেইকাৰণে ইমিউনিটিটো অট'মেটিকলি কমি যায় মানুহজনৰ। তাৰ পাছত কি হয়, আপোনাৰ নেক্সট ৰিয়েক্টিভ অক্সিজেন স্পিচিছবোৰ আৰম্ভ হৈ যায়। আপোনাৰ বডিত কি হয় যে আপোনাৰ চেলছবোৰত আপোনাৰ অক্সিজেন যিহেতু আমি লৈ আছোঁ, ৰিয়েক্টিভ অক্সিজেন স্পিচিছ ফ্ৰী ৰেডিকেলছবোৰ প্ৰডাকশ্যন হয়। আৰু সেই ফ্ৰী ৰেডিকেলছবোৰ যেতিয়া বেছি কৰি অৰ্গেন ডেমেজ কৰা আৰম্ভ হৈ যায়, আপোনাৰ ঔষধৰ মাত্ৰা বাঢ়ি যায়, যিটো দেখাই আছোঁ। যেতিয়া আপুনি কম ঔষধ লৈ থাকে আপুনি সুস্থ হৈ থাকে, যেতিয়া আপুনি
অসুস্থ হৈ পেলাই লাহে লাহে আপোনাৰ ঔষধৰ মাত্ৰাবোৰ বাঢ়ি যায় থাকে আপোনাৰ সেই ডেমেজবোৰো এনেকে বাঢ়ি যায় আমাৰ দুটা ফোন আছে আমি ফোনটো লৈ লওঁ নেকি তাৰপিছত আমি আকৌ কথাৰ মাজত লৈ যাম আপোনালোকৰ প্ৰশ্নটো কৰিব পাৰে আপুনি ক'ৰ পৰা কৈছে আৰু প্ৰশ্নটো কৰক আপোনাৰ হেল্ল' হয় হয় মোৰ দেউতাৰ হাইপাৰথাইৰয়ডিজম আছে হয় কিন্তু আমি এতিয়ালৈকে কোনো ধৰণৰ একো মেডিচিন লোৱা নাই মই মানে প্ৰচেছটো জানিব খুজিছো যে কি ধৰণে আমি মেডিচিন ল'ব লাগিব কিমান আছে TSH লেভেল কিমান আছে 1.525 সামথিং এনেকুৱা আছিলে এক্স্যাক্টলি মনত নাই মানে আমি 2 মাহ মান আগত টেষ্ট কৰাইছিলো হাইপৰথাইৰয়ডিজম থাকিলে TSH থাইৰয়ড ষ্টিমুলেটিং হৰমন যিটো হয় সেইটো 0.5 ৰ পৰা 5.5 থাকিব লাগে যদি তেওঁৰ 1.5 আছে তেনেহলে তেওঁটো নৰ্মেল তেওঁৰ হাইপৰথাইৰয়ডিজমৰ পেশেন্ট নহয় আচ্ছা তো এইটো আমাক মানে টেষ্ট কৰাওতে আমি যে টেষ্ট কৰাইছিলো তেতিয়া কৈছিলে চাগে মেবি তেতিয়া ৰেঞ্জটো বেছি আছিলে অলপ টেষ্ট আপুনি এটা কাম কৰক মোৰ নম্বৰটো তাতে দিয়া গৈছে 7291064602 আপুনি মোক তাতে WhatsApp কৰক আপোনাৰ নামটো দি পেলাই আৰু মই আপোনাক আফটাৰ দা শ্ব মই আপোনাক ৰিপ্লাই দি আছো ৰিপৰ্টছ খিনি আপুনি মোক WhatsApp কৰক কাৰণ সবৰে লগত কথা পাতা দিগদাৰ হ'ব মোক WhatsApp কৰক মই ৰিপ্লাইবোৰ দি দিম কালি ৰাতিপুৱালৈকে দি দিম নিশ্চয় ধন্যবাদ জনাইছো আপোনাৰ ফোনৰ বাবে আৰু এটা ফোন কল যেহেতু আছে আমি হেতু লৈ লব বিচাৰিছো আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে আপোনাৰ প্ৰশ্নটো কৰক হেল্ল' কওক হয় আপোনাৰ প্ৰশ্নটো কৰক মোৰ প্ৰশ্নটো আছিলে মই মানে বিপি কণ্টিনিউ লাষ্ট 5 years খাই আছিলো বিপি টেবলেট হয় কেতিয়াবা মই নাখাওঁ তেতিয়া মই একচুৱেলি মই শ্বিলঙৰ পৰা কৈ আছো হয় কওক মই কেতিয়াবা কিন্তু মোৰ ভয় লাগে যদি মই ডিছকণ্টিনিউ কৰোঁ মোৰ কিবা এফেক্ট আহিব নেকি মই সেইটো কাৰণে জানিব বিচাৰিছো ইয়েছ ঔষধ ডিছকণ্টিনিউ কৰিলে এফেক্টটো ডেফিনেটলি হ'ব কাৰণ আপুনি ধৰক খাই আছে আপোনাৰ নৰ্মেল আছে যিদিনাখন এৰি দিয়ে সিদিনাখন যদি শ্বুট আপ কৰি দিয়ে এতিয়া যি ধৰণৰ নৰ্থ ইষ্টৰ যিটো এনভাইৰনমেণ্ট স্পেচিয়েলি অসমৰ যিটো এনভাইৰনমেণ্ট খিটখিটিয়া একদম গৰম এটা হিউমিডিটি বাঢ়ি যায় হিউমিডিটিত আমাৰ বডি ষ্ট্ৰেছ লেভেল বাঢ়ি যায় তাত আপোনাৰ কেতিয়াবা মানে আপোনাৰ চুগাৰ শ্বুট আপো হ'ব পাৰে গৰমৰ কাৰণে বা বেছি ঘামাৰ কাৰণে চুগাৰটো বিপিটো বাঢ়িও যাব পাৰে বিপিটো কমিও যাব পাৰে ফ্লাকচুৱেশ্যন বহুত হৈ আছে বহুত মানুহৰ হৈছে তো সেইকাৰণে আপুনি এই আৰু ইটো ভেৰি স্পেচিফিক অনলি ফৰ নৰ্থ ইষ্ট মই এতিয়া বাহিৰতো কাম কৰোঁ মই গুৰগাঁৱত থাকোঁ বা মোৰ পেচেণ্ট আৰু চেন্নাইতো আছে মোৰ পেচেণ্ট বেংগলোৰতো আছে মোৰ পেচেণ্ট আপোনাৰ মুম্বাইত অন্য ভুৱনেশ্বৰতো আছে কিন্তু এনেকুৱা এনভাইৰনমেণ্ট মই তাতে দেখা পোৱা নাই আৰু এই এনভাইৰনমেণ্টটো ৱেডাৰৰ কাৰণে বহুত ফ্লাকচুৱেশ্যনটো মানে আমাৰ কাৰণে ডেঞ্জাৰাছ চ' আই ছাজেষ্ট যে আপুনি কণ্টিনিউ কৰি থাকক কিন্তু এনেকুৱা এনভাইৰনমেণ্ট হ'লে আপুনি ৰেগুলাৰ চেক কৰি থাকিব আপোনাৰ বিপিটো আৰু যিদিনাখন আপোনাৰ কমি থাকে সিদিনাখন আপুনি টেবলেটটো নল'ব যিদিনাখন বাঢ়ি থাকে সিদিনাখনে ল'ব আৰু এটা ফোন কল আছে আমি ফোন কলটো লৈ ল'ব বিচাৰিছো আপুনি কোনে কৈছে আৰু আপোনাৰ প্ৰশ্নটো কৰিব হেল্ল' হয় কওক আপোনাৰ প্ৰশ্নটো কৰক হয় মই তাৰমানে বহুত বছৰেই হ'ল ডায়েবেটিক আছে কিন্তু কণ্ট্ৰলত আছে কিন্তু মই ৰাতিপুৱা আপোনাৰ খালী পেটত ফল খাওঁ আৰু বাকী ফল ফ্ৰুট খাওঁ আৰু বাকী একো নাখাওঁ কিন্তু আজি 3-4 মাহৰ পৰা মই চেক কৰি আছো ফাষ্টিঙত আপোনাৰ 110 থাকে 105 থাকে আৰু পিপিটো থাকে আপোনাৰ নিয়াৰ এবাউট 130 ৰ পৰা 120 তেনেকুৱা হয় সেইটো নৰ্মেল এইটো নৰ্মেল নহয় আপোনাৰ নৰ্মেল আপুনি সেইকাৰণে মই কৈছো যে আপুনি এভৰি 3 months বা 6 months HB1AC টো চেক কৰি থাকিব সেইটো 6ৰ ওপৰত গ'লে দিগদাৰ কাৰণ কি হয় যেনেকৈ আপুনি এতিয়া কনফিডেণ্টলি কৈ আছে যে আপোনাৰ ফাষ্টিং ইমান পিপি ইমান কিন্তু গোটেই দিনটোত বা কিমান আছে কাৰণ আপোনাৰ গোটেই দিনটোত যদি চাওঁ অন এন এভাৰেজ 140 তলত থাকিব লাগে কিন্তু কিবা আপোনাৰ মই ভাবোঁ যে আপোনাৰ ঠিকে আছে আপোনাৰ বেছি ইমান প্ৰব্লেম নাই কিন্তু কিছুমান অন্য ডায়েবেটিক পেচেণ্টৰ পিপি মানে ফাষ্টিংটো চাই বিৰাট মানে একদম হেপ্পী হৈ যায় সিদিনাখন মই এজন পেচেণ্ট এগৰাকীক লগ পাইছিলোঁ তেওঁৰ চুগাৰ আছিল 250 আৰু তেওঁ ফাষ্টিং চুগাৰ আৰু তেওঁৰ তেতিয়া 10 ইউনিট কৰি ইনচুলিন লৈ আছিল আজি 2 বছৰ আগৰ পৰা যেতিয়া তেওঁ 10 ইউনিট কৰি লোৱা আৰম্ভ হ'ল তেওঁৰ চুগাৰটো তেতিয়া নৰ্মেল আছিল 2 বছৰত তেতিয়া চুগাৰটো নৰ্মেলৰ পৰা 250 আহিল তাৰ পাছত ডক্টৰে 20 ইউনিট কৰি দিলে
তাৰপিছত 20 ইউনিট কৰি দিয়াৰ পাছত তেওঁ বিৰাট খুচ হৈ পেলাই মোক কৈছে মঞ্জয় আই এম ভেৰি হেপী মাই সুগাৰ লেভেল ইজ 139 টুডে মই ক'লো হোৱাটছ দেয়াৰ টু বি হেপী আজি তুমি 20ৰ পৰা 10ৰ পৰা 20 কৈছে 2-3 বছৰ পাছত আকৌ বাঢ়ি যাই থাকিব চ' ইউ নিড টু বি কেয়াৰফুল আৰু সেনেকুৱা বহুত মানুহ মই আপোনাৰ ক্ষেত্ৰত কোৱা নাই মানে আপুনি কথা পাতাৰ কাৰণেহে মই এক্সাম্পলটো দি আছো বহুতবোৰ ক্ষেত্ৰত এনেকুৱা হয় যে মানুহে ফাষ্টিং আৰু পিপিটো চাই খুচ হৈ যায় যে বাছ এভৰিথিং ইজ নৰ্মেল বাট অভাৰ এ পিৰিয়ড অফ টাইম আপুনি ডেইলি 6টা ৰিডিং লওক যে ব্ৰেকফাষ্টৰ আগত কিমান খাদ্য খোৱাৰ 2 ঘণ্টা পাছত কিমান লাঞ্চৰ খোৱাৰ আগত কিমান লাঞ্চ খোৱাৰ 2 ঘণ্টা পাছত কিমান ডিনাৰ কৰাৰ আগত কিমান ডিনাৰৰ 2 ঘণ্টা পাছত কিমান আপুনি হেনেকে 6টা যদি ৰিডিং লয় আপুনি গম পাই যাব যে 24 ঘণ্টাত আপোনাৰ কিমানটো বাঢ়ি আছে আৰু যদি 140 ওপৰত আছে ডেফিনেটলি দেৰ ইজ ইছ্যু উইথ ইয়ৰ টেবলেটছ অৰ উইথ ইয়ৰ মেডিচিনছ চেকটো ভালকে কৰিব লাগিব কেনেধৰণে কৰিব ঠিক আছে এটা আমি পুনৰ কথা পাতিম আৰু যেহেতু ফোন লাইনো আছে আমি ফোনতো তেওঁলোকৰ প্ৰশ্নসমূহ ল'ম কিন্তু পুনৰ যেহেতু বিৰতিৰ সময় হৈছে খন্তেক বিৰতি লৈ দিছোঁ বিৰতিৰ পুনৰ ভুটি আহিছে আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজত আৰু কেইবাজনো যেহেতু ফোন লাইনত সংযোগ হৈ আছে তেওঁলোকে অপেক্ষা কৰি আছে আমি ফোনকেইটা লৈ ল'ব বিচাৰিছোঁ কিন্তু তাৰ পূৰ্বে প্ৰতিদিন টাইমৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যিসকলে ফোন লাইনত আমাক সংযোগ কৰিব পৰা নাই তেওঁলোকে হোৱাটছআপ নাম্বাৰ আমি ইতিমধ্যে দি দিছোঁ টেলিভিছনৰ স্ক্ৰীণত মই কৈও দিছোঁ 7291064602 এই হোৱাটছআপ নম্বৰত আপোনালোকে পোনপটীয়াকৈ অমঞ্জয়ৰ সৈতে কথা পাতিব পাৰিব তেওঁ আপোনালোকৰ যি সমস্যা আছে সেই সমস্যাৰ সমাধান সূত্ৰ দিব মই ফোন কল ল'ব বিচাৰিছোঁ কোনে কৈছে আপুনি আৰু আপোনাৰ প্ৰশ্নটো ক'ব হেল্ল' হয় কওক আপোনাৰ প্ৰশ্নটো ক'ব মই যোৰহাটৰ পৰা কৈছো মোৰ মানুহজনৰ মানে চুগাৰ প্ৰেচাৰ আছে হয় মানে তেওঁৰ চুগাৰটো কেতিয়াবা বাঢ়ি যায় আৰু পটককে মানে কমি যায় মানে তেনেকুৱা হৈ থাকে কেতিয়াবা তেওঁ কামত নিদিয়ে আৰু নাৰ্ভৰ প্ৰব্লেমৰ যিখিনি ঔষধ মানে খাই আছে 92 পৰা খাই আছে হয় 93 পৰা খাই আছে কিন্তু চুগাৰৰ মানে টেবলেট খাই থাকিলেও সেই টেবলেটটো কেতিয়াবা এনেকুৱা টান নেটৱৰ্কে 500 হৈ যায়গৈ তেওঁৰ পেটৰ প্ৰব্লেম আছে নেকি কিবা পেটৰ প্ৰব্লেম আছে মানে এই গেছ আছে গেছ হয় ক্লিয়াৰ নহয় হয় আৰু চিন্তাও হয় আৰু লগতে আৰু তেওঁ টোপনিও নাহে আৰু স্লিপিং টেবলেটো খায় বিভিন্ন ধৰণৰ সমস্যা হয় আছে আৰু কেইবিধ ঔষধ খাই আছে তেওঁ প্ৰেচাৰৰ টেবলেট খাইছে এমলডেক্স খাই আৰু ইনচুলিন আৰু কি বুলি কয় চুগাৰো আছে নেকি তেওঁ চুগাৰৰ টেবলেট খাই হয় হয় চাওক এই ফ্লাকচুৱেশ্যনটো যিটো কৈছে তেওঁ 92ৰ পৰা আছে তো আপুনি ক'লে তো 92ৰ পৰা এতিয়া আপোনাৰ প্ৰায় কিমান বছৰ হ'ব আপোনাৰ 92 30 বছৰ প্ৰায় অলমষ্ট 34 ইয়াৰ্ছ তো 34 ইয়াৰ্ছ মানে কেনেকুৱা হয় যে এই বস্তুটো একেদিনাই হোৱা নাই আৰু যিসকল ৰাইজে চাই আছে দৰ্শকে চাই আছে মই আপোনালোকক এই কথাটো মানে এজ এ প্ৰেক্টিকেল হিচাপে কওঁ যে 2-3 বছৰৰ মূৰে মূৰে ঔষধে কাম দিয়া বন্ধ কৰে মই আগতেও কৈছিলোঁ ডক্টৰৰ তাত যাব লাগে ডক্টৰে আৰু টেবলেট বঢ়াই দিয়ে কিমানটোনো বঢ়াব ঔষধটো বঢ়াই কিমানটো বঢ়াব পাৰে এই প্ৰব্লেম সেম প্ৰব্লেম মেডামৰ হাজবেণ্ডৰ লগতো হৈছে মেডাম আপোনাৰ হাজবেণ্ডৰ হৈছে নহয় জানো তো সেইকাৰণে আপোনাৰ হাজবেণ্ডৰ হৈছে তো এই ফ্লাকচুৱেশ্যনটো যিহেতু এতিয়া তেওঁৰ ধৰক কোনো অৰ্গেন ডেমেজ হোৱা নাই আয়ুষ টিভিয়া তেওঁক 6টা কৰি খাব ৰাতিপুৱা 2টা পুৰিয়া সন্ধিয়া 2টা পুৰিয়া আৰু ৰাতি 2টা পুৰিয়া এই এনেকুৱা সৰু পেকেটত পুৰিয়া হিচাপে আহে আৰু যদি আপুনি হাফ কিলো লয় ইয়াতে চেনিৰ দৰে হয় আপুনি ৰাতিপুৱা 1 চামুচ সন্ধিয়া 1 চামুচ ৰাতি 1 চামুচ লাল চাহ বা গ্ৰীণ টিৰ লগত মিক্স কৰি খুৱাব ফ্লাকচুৱেশ্যনটো ৰখাৰ কাৰণে ইটো 3 পৰা 6 মাহ সময় লাগিব ফ্লাকচুৱেশ্যনটো ৰখাৰ কাৰণে এবাৰ যেতিয়া ফ্লাকচুৱেশ্যনটো ৰখি যাব তাৰপিছত লাহে লাহে তেওঁৰ অৰ্গেন তেওঁৰ আমি সুগাৰৰ হওক বা আপোনাৰ কি বুলি কয় হাইপাৰটেনশ্যনৰে হওক ঔষধবোৰ আমি কমাই আনিব পাৰিম আৰু দৰৱবোৰ কাম কৰা আৰম্ভ কৰিব ফ্লাকচুৱেশ্যন কম হোৱা মানে দৰৱবোৰে কাম কৰি আছে আৰু তেওঁৰ যেতিয়া আপুনি মই আগতেও কৈছোঁ যে নাৰ্ভাছ ছিষ্টেমৰ প্ৰব্লেমবোৰ হয় নাৰ্ভাছ ছিষ্টেমৰ প্ৰব্লেম আৰম্ভ হ'লে লছ অফ কনচেনট্ৰেশ্যন মই যিটো কৈছিলোঁ সেইটো আপুনিও কৈছে যে আপোনাৰ হাজবেণ্ডৰ লছ অফ কনচেনট্ৰেশ্যন হৈছে আৰু নাৰ্ভকেইডাল আপোনাৰ পেটৰলৈকে কানেক্টেড থাকে ব্ৰেইনৰ নাৰ্ভ
ডাল পেটৰ লগত কানেক্টেড থাকে পেটত এটা প্ৰব্লেম ডায়াবেটিছত নহয় দুই ধৰণৰ নাৰ্ভাছ সিস্টেমৰ প্ৰব্লেম হলে দুই ধৰণৰ আমি ইউজুৱেলি দেখা পাওঁ ইস্যু এটা হৈছে IBS বুলি কওঁ আৰু এটা হৈছে গ্যাস্ট্ৰোপেৰেচিছ মোষ্ট প্ৰবেবলি আপোনাৰ হাজবেণ্ডৰ যদি কেতিয়াবা ডায়েৰিয়া হয় কেতিয়াবা ধৰক আপোনাৰ কনষ্টিপেশ্যন হয় তেতিয়া আমি হিটো IBS বুলি কওঁ ইনফ্লেমেটৰী বাউল সিন্ড্ৰোম আৰু এই প্ৰব্লেমটো ইণ্ডিয়াত ইটস নট pandemic it's an endemic now itu mane sobore almost enuka manubor hua arambho goise Ayush TV definitely help koribo kintu apni mur number tu log muk eta WhatsApp korok aru Ayush TV tu hunkale arambho korok okhod neribo okhodo soli thakibo tar logot mur logot contact korte apnalok ji homo kintu 3 pora 6 mah homoy lagibo 3 pora 6 mah homoy lagibo aru ikhinite moi ejon Horichandra Boro sir teor bikhoy moi pasot kom but it's very important that you listen carefully moi Boro sir bikhoy ki jona ani sir ota phone ase ami phone to loi lobo bisarisu apuni kune koise aru apunar proshno to koribo hello hoy kok apunar proshno to koro acha mor mane moi pressure ase 97 tablet khao poa hoy acha aru mane bodily check korote pressure to 160/90 paisu 160/90 hoy hoy etu kena ko hobo সব 97 tablet খাও পোৱা নহয় খাই কিন্তু এটা গোটে ৰাতিপুৱাৰ সময়ত খাই কিন্তু গোটে দিনটো পাছত আপুনি ষ্ট্ৰেছত থাকে ন আৰু যি ধৰণৰ এতিয়া মানে আপোনাৰ গৰমটো হৈছে আপোনাৰ ফেনৰ তলত থাকিলেও মানুহৰ বেমাৰ পৰি আছে এই গৰমতো আপোনাৰ সুগাৰ বিপি ফ্লাকচুৱেট কৰে প্ৰেছাৰ আপোনাৰ ফ্লাকচুৱেট কৰিব যদি আপুনি আইচ টিভিয়াটো লয় তেতিয়াহলে আপোনাৰ বডিত এটলিষ্ট এই ফ্লাকচুৱেশ্যন নহয় হ'ব কিন্তু ইমানটোও নহয় যে আপোনাৰ বডি মানে অৰ্গানছবোৰ যাতে আপোনাৰ সুস্থ হৈ থাকে তাৰ কাৰণে আইচ টিভিয়া সহায় দিব আৰু লগতে আপোনাৰ যদি কিডনি প্ৰব্লেম নাই অলপ নেমু চৰবত খাব যাতে আপোনাৰ ভিটামিন সি লেভেলটো ভালে থাকে কিডনিৰ কথা যেটো আহিছে মই ডক্টৰ পুনমৰ পৰা কিডনিৰ যেটো এফেক্ট হয় ডায়াবেটিক পেশেন্টৰ সেই সন্দৰ্ভত কথা পাতিম কিন্তু বিৰতিৰ যেটো সময় হৈছে কন্টেক্ট বিৰতি এখিনতে লৈ লৈছো পুনৰুভতি আহিছো আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ মই ডক্টৰ পুনমৰ কাখলৈ যাব বিচাৰিছো যেহেতু মধুমেহ ৰোগ যিসকল ৰোগীৰ হয় বা যিসকল লোকৰ হয় যেতিয়া পুৰণা হৈ যায় তেতিয়া বিভিন্ন অৰ্গেনত এফেক্ট কৰা আৰম্ভ কৰি দিয়ে বিশেষকৈ কিডনিৰ কথা যদি আমি কওঁ কিডনিত এফেক্ট কৰা আৰম্ভ কৰে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব কিডনিত যে এফেক্ট কৰে ডায়াবেটিজে তাৰ কাৰণে মই আপোনাক কিডনিৰ সংৰচনাটো অলপমান বুজাব বিচাৰিছো যেনেকুৱা চাহৰ চেকনি আমাৰ হয় চেকনিত আমি চাহটো দিওঁ আৰু পানীটো এইটো ফিল্টাৰ কৰি দিয়ে ইন দ্য সেম ৱে আমাৰ কিডনিত নেফ্ৰন বুলি থাকে ফাংচনাল ইউনিট সেই নেফ্ৰনটো আমাৰ চাহৰ চেকনিৰ নিচিনাই কাম কৰে আমাৰ ব্লাডটো তাতে যায় আৰু ব্লাডৰ পৰা ইম্পিউৰিটিবোৰ ওলাই আমাৰ ইউৰিনত ফৰ্ম হৈ এটো ওলাই যায় বাহিৰত এতিয়া হয় কি যেতিয়া আমাৰ ব্লাডত গ্লুকোজ বেছি থাকে ব্লাডত গ্লুকোজ বেছি থাকিলে আমাৰ শৰীৰটো মানে এটা হোমিওষ্টেচিছত কাম কৰে এটা সেই লেভেলটো 180 mg/dl লৈ এই ব্লাডটো চেকনিটো এটো সহ্য কৰিব পাৰে তাতকে বেছি হলে কি হ'ব ইন জেনাৰেল গ্লুকোজ মলিকিউলটো অলপমান ডাঙৰ হয় এই চেকনিটি পাৰ নহয় কিন্তু এটো যেতিয়া 180 mg/dl পাৰ হৈ যায় তেতিয়া ইটস আমাৰ বডিটো মানে তাক উলাই দিব লগা বাউন্ড হৈ যায় কিয় যে এটো আমাৰ বেছি থাকিলে শৰীৰত অনিষ্ট কৰিব হেকাৰণে কিডনিয়ে কি কৰে আমাৰ নেফ্ৰনে হেতু উলাই দিব বিচাৰে হেতে উলাউতে মানে কি হয় এই লাহে লাহে আমাৰ নেফ্ৰন ফাংচনাল ইউনিটটো আমাৰ ড্যামেজ কৰে তেতিয়া হয় আমাৰ CKD দ্যাট ইজ ক্ৰনিক কিডনি ডিজিজ সেই ধৰণে আমাৰ কিডনিৰ প্ৰবলেমটো আহি যায় আমাৰ যেটো ফোন আছে আমি পুনৰ ফোন এটা লৈ লব বিচাৰিছো হয় আপুনি কোনে কৈছে আৰু কি প্ৰশ্ন কৰিব বিচাৰিছে হেল্ল' হয় হেল্ল' আপোনাৰ প্ৰশ্নটো কৰক মোৰ প্ৰশ্নটো হৈছে মানে মোৰ মাৰ কি কয় সুগাৰ লেভেল আপোনাৰ 523 আৰু যোৱা শুক্ৰবাৰে দেখাইছিলো আমি নগাঁও হয় 500 তলৰ পৰা নানামেই 500 ওপৰতেই থাকে এনি টাইম আৰু খাবও নোৱাৰে একো কৰিব নোৱাৰে দৰব লৈ আছে আপুনি লৈ আছে আপোনাৰ নাৰ্ছিঙৰ পৰা যি দৰব দিছিলে সেয়া দৰব লৈ আছে কিন্তু তেনেকুৱা একো আৰাম পোৱা নাই অলপ আৰু কিমান বছৰ হ'ল সুগাৰ হোৱা 10 বছৰ মানে হ'ল 10 বছৰ ন ক্ৰনিক এসব মই আগতো কৈছিলো এই প্ৰবলেমটো মানে এইটো কমন প্ৰবলেম হয় যে প্ৰথম 1-2 বছৰ ঔষধে কাম কৰে তাৰপিছত নকৰা আৰম্ভ হয় আৰু এতিয়াতো তেওঁৰ ইমান ঔষধ খোৱাৰ পাছত যথেষ্ট ঔষধ খাই আছে কি জানি তেওঁ আৰু যথেষ্ট ঔষধ ওপৰতে
তেওঁ ঔষধ বহুত খাই আছে আৰু তেওঁ ঔষধে কাম নকৰাৰ কাৰণে 532 বুলি দিছে মই সাজেষ্ট কৰিম যে আপুনি মোক এটা হোৱাটছআপ কৰক আৰু আপোনাৰ গোটেই ডিটেইলছখিনি তেওঁৰ আন্টিৰ যিখিনি ডিটেইলছ আছে মোক হোৱাটছআপ কৰি জনাই দিয়ক মই আপোনাৰ লগত কথা পাতিম আৰু মই আপোনাক জনাই দিম কি কৰিব লাগে আৰু আয়ুষ টিভিয়ে তাতে ডেফিনেটলি হেল্প কৰিব কিন্তু এটাই কথা তেওঁ যাতে খাদ্য খাই পেলাই শুই নিদিয়ে ব্ৰেকফাষ্ট লাঞ্চ কৰি এটলিষ্ট 15-20 মিনিটমান যাতে তেওঁ খোজকাঢ়ে আয়ুষ টিভিয়া 6টা কৰি ল'ব লাগিব 6টা পুৰিয়া নহ'লে 3 চামুচ কৰি লাল চাহ বা গ্ৰীণ টিৰ লগত দি পেলাই খাব ঔষধখিনিও ল'ব অট'মেটিকলি কাম দিব আৰু ভিটামিন ডিটো আপুনি চেক কৰি ল'ব তেওঁৰ যে ভিটামিন ডি কম আছে নেকি ডেফিনেটলি কাম দিব আৰু যদি কাম নিদিয়ে তেনেহ'লে একমাহ পাছত মোক ফোন এটা কৰি ল'ব আৰু এটা কথা ফ্লাকচুৱেশ্যন যদি তেওঁৰ ফ্লাকচুৱেশ্যন আছে 3 পৰা 6 মাহ সময় লাগিব ফ্লাকচুৱেশ্যনটো বন্ধ হওঁতে এনেকুৱা নহয় যে আজি আয়ুষ টিভিয়ে খালে কালিৰ পৰাই কাম কৰিব এনেকুৱা নহয় ভিতৰত যিমানখিনি প্ৰব্লেম হৈছে সেইখিনি চাফা কৰি ঠিক কৰি তাৰ পাছতহে ঔষধখিনি কাম কৰিব আমাৰটো সাপ্লিমেন্ট হয় ঔষধ নহয় তো সেইকাৰণে সাপ্লিমেন্ট হিচাপে লং টাৰ্ম ষ্ট্ৰেটেজি ল'ব লাগিব যদি আমি লং টাৰ্ম তেওঁক যদি ব্যৱহাৰ কৰাব পাৰোঁ তেনেহ'লে 532 তো 532 পৰা ধৰক 6-7 মাহৰ ভিতৰত বা 1 বছৰৰ ভিতৰত নৰ্মেলত আহি যাব তাৰপিছত সেকেন্ড ইয়াৰৰ পৰা আপুনি ঔষধ কমাই থাৰ্ড ইয়াৰৰ আপুনি ঔষধ হাফ কৰি দিব পাৰিব গতিকে হোৱাটছআপ নম্বৰটো দিয়া আছে হোৱাটছআপ নম্বৰত আপোনালোকে হোৱাটছআপ কৰক বহুতে কল কৰি আছে কল নকৰিব মোক হোৱাটছআপ কৰক যেতিয়া মই ৰিপ্লাই দিব পাৰো আৰু ভালদৰে ডিটেইলছত আপোনালোকক ৰিপ্লাই দিব হয় এইখিনিতে মই বিনা দেৱীৰ 41 ইয়াৰ্ছ নগাঁৱৰ পৰা তেওঁ মোক এটা হোৱাটছআপ কৰিছে তেওঁ থাইৰনম 50 খাই আছে 50 mcg খাই আছে তেওঁ চি ৰিএক্টিভ প্ৰটিন 84.6 চি ৰিএক্টিভ প্ৰটিন ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ সেইটো কম থাকিব লাগে চি ৰিএক্টিভ প্ৰটিন মানে আপোনাৰ বডি ইনফ্লেমেশ্যনটো বাঢ়ি গৈছে ইনফ্লেমেশ্যনটো বাঢ়ি যোৱা কাৰণে হাৰ্টত ধৰা চান্সটো আছে থাইৰনম কাম হয়তো TSH লেভেলটো নৰ্মেলত আছিল কিন্তু TSH এইটোৱে মই কৈ আছোঁ যে ঔষধবোৰে জবৰদস্তি সুগাৰ বা TSH লেভেল বা বিপিটো কমাই ৰাখে কিন্তু অন্য ফেক্টৰ যেনেকৈ চি ৰিএক্টিভ প্ৰটিন CRP 84.6 দেখাইছে ইটছ ভেৰি হাই সেই হাই CRPয়ে বেলেগ অংগবোৰক ডেমেজ কৰিব মানে সক্ষম হ'ব পাৰে সেইকাৰণে যদি তেওঁ আয়ুষ টিভিয়াটো লয় CRPটো যিমান কমি আহিব সিমানে তেওঁ সুস্থ হৈ থাকিব পেংক্ৰিয়াছতো এফেক্ট কৰে যেহেতু যিসকল ডায়াবেটিক পেচেণ্ট হয় তেওঁলোকৰ পেংক্ৰিয়াছতো এফেক্ট কৰে কিন্তু ইয়েছ আৰু পেনক্ৰিয়াজতো চেলছবোৰ ডেমেজ কৰিব পাৰে আৰু ডেমেজ কৰাৰ লগে লগে বহুতো ক্ষতি হয় আমি সেই বস্তুবোৰ আমি ডিছকাছ কৰিব পাৰোঁ নিশ্চিতভাৱে পেংক্ৰিয়াছত যেতিয়া এফেক্ট কৰে তেতিয়া ডায়েবেটিছৰ সময়ত তাৰপিছত সেইখিনিয়ে যেতিয়া অৰেল মেডিকেশ্যনছবিলাকে কেনেকৈ ৱৰ্ক কৰিব কেনেকৈ মানে কাম কৰিব যিখিনি মেডিচিন তেওঁলোকে ল'ব আচলতে কি হয় যে ডায়েবেটিছ দুই ধৰণৰ টাইপ 1 আৰু টাইপ 2 টাইপ 1টো আমি জেনেৰেলি সৰু বাচ্চাক দেখা পাওঁ য'ত মানে ইনচুলিন প্ৰডাকশ্যন নহয় তো তেওঁলোককতো ডাইৰেক্ট ইনচুলিন দি দিয়ে টাইপ 2 ডায়েবেটিছটো আমি এডাল্ট মানুহৰ দেখা পাওঁ য'ত মানে আপোনাৰ ইনচুলিন আছে আপোনাৰ বডিত কিন্তু ইনচুলিনে কাম নকৰে তো সেইখিনি সময়ত চবত কৰি প্ৰথমতে কি কৰে যে তেওঁলোকৰ লাইফষ্টাইল মেনেজ কৰিব খাদ্য মেনেজ কৰিবৰ কাৰণে চেষ্টা কৰে যে খাদ্য আৰু লাইফষ্টাইল মেনেজ কৰি পেলাই তেওঁলোকৰ যাতে সুগাৰটো কমাব পাৰে তাৰ কাৰণে এই কৰে যেতিয়া সেইখিনিও সক্ষম নহয় তাৰ পাছত তেওঁলোকে মেটফৰ্মিন দিয়ে মেটফৰ্মিনৰ এটা বেছিক প্ৰব্লেম কি 250 পৰা যদি ফাষ্টিং সুগাৰ 250 পৰা 300 যে মেটফৰ্মিনে কাম নিদিয়ে বহুতো মাইকী মানুহ প্ৰেগনেণ্ট মাইকী মানুহ গেষ্ট্ৰেচনেল ডায়েবেটিছ 5th মান্থত যেতিয়া তেওঁলোকৰ ডায়েবেটিছটো দেখা যায় তেতিয়া তেওঁলোকক মেটফৰ্মিন দি আৰম্ভ কৰে মেটফৰ্মিন যেতিয়া কাম নকৰে তেতিয়া ইনচুলিন দিবলগীয়া হয় ফৰ এ চাৰ্টেন পিৰিয়ড অফ টাইম যেতিয়ালৈকে ডেলিভাৰীটো নহয় বাচ্চাটো যাতে গ্ৰথটো ভালে থাকে ঠিক তেনেধৰণে আমাৰ নৰ্মেল টাইপ 2 ডায়েবেটিক মেল বা ফিমেলক তেতিয়া কি হয় প্ৰথমতে মেটফৰ্মিন দি আৰম্ভ কৰে তাৰ পাছত যিবোৰ ঔষধ ব্যৱহাৰ কৰে সেই ঔষধবোৰে কি কৰে আপোনাৰ পেনক্ৰিয়াছৰ পৰা ইনচুলিনটো সিক্ৰেট কৰাত সহায় মানে হেল্প কৰে তো এতিয়া কি হয় যে আপুনি যেতিয়া অলৰেডি এই স্লাইডখন যে চাই আছে ইখনত কি হৈছে এটা নৰ্মেল সেল এটা আছে নৰ্মেল সেলটোত কি হয় আপোনাৰ ইনচুলিন আছে ইনচুলিনৰ ৰিসেপ্টৰ আছে আৰু সেই ইনচুলিন ৰিসেপ্টৰত আপোনাৰ সেল এটাৰ ভিতৰত ওপৰত যিটো ইনচুলিন ৰিসেপ্টৰ আছে তাতে আহি পেলাই আপোনাৰ ইনচুলিনটো খাপ খোৱাৰ লগে লগে ব্লাডৰ পৰা সুগাৰ গ্লুকোজটো ভিতৰত আহে আৰু আপোনাৰ ব্লাড সুগাৰটো কমি যায় কিন্তু ইনচুলিন ৰেজিষ্টেন্ট ৰাইট হেণ্ড সাইডত যিটো আপুনি দেখা পাই আছে ইনচুলিন ৰেজিষ্টেন্টত কি হয় এই যেনেকৈ CRP-টো বাঢ়ি গ'ল বা অন্য ইনফ্লেমেটৰী মাৰ্কাৰ্ছবোৰ বাঢ়ি গ'ল তাহাতে সেই মাৰ্কাৰ্ছবোৰ বাঢ়ি যোৱাৰ লগে লগে ইনচুলিন ৰেচেপ্টৰৰ লগত খাপ খাব নিদিয়ে যেতিয়া খাপ নাখায় তেতিয়া সুগাৰটো বাঢ়ি থাকে আৰু সুগাৰটো বাঢ়ি থাকিলে আৰু ইপিনে মই কি কৈছিলোঁ যে আপোনাৰ টাইপ 2 ডায়েবেটিছত মেটফৰ্মিনৰ পাছত যিটো ঔষধ দিয়ে সেইবোৰ হৈছে আপোনাৰ ইনচুলিনটো সিক্ৰেট কৰাৰ কাৰণে আপোনাৰ পেনক্ৰিয়াছত যিখিনি ইনচুলিন থাকে তাত কৰি আৰু বেছি বঢ়াবৰ কাৰণে আৰু আপোনাৰ ইনচুলিনে খাপ খোৱা নাই ইনচুলিনে কাম কৰা নাই তেনেহ'লে আপুনি আৰু ইনচুলিন প্ৰডাকশ্যন কৰি আছে আল্টিমেটলি কি হ'ব যে পেনক্ৰিয়াছৰ যিখিনি চেলছ আছে
পেনক্ৰিয়েটিক চেলছবোৰতো ডেমেজ হৈ যাব এই ৰাইট হেণ্ড সাইডত ইটো লেফট হেণ্ড সাইডত যেটো আপুনি দেখা পাইছে তো নৰ্মেল যে আপোনাৰ গ্ৰীণ কালাৰৰ আপোনাৰ ইনসুলিনবোৰ সিক্ৰেট হৈ আছে কিন্তু যেতিয়া বেছি সিক্ৰেশন হৈ যাব বেছি কাম কৰাই দিলে তো আপোনাৰ ডেমেজ হৈ যাব ডেমেজ হৈ পাছত ৰাইট হেণ্ড সাইডত যিখন আপুনি স্লাইড দেখা পাই আছে তাতে আপুনি দেখা পাইছে যে কম ইনসুলিন প্ৰডাকশন হৈ গৈছে সেই কাৰণে আলটিমেটলি পেনক্ৰিয়েটিক চেলছবোৰ ডেমেজ হোৱা কাৰণে আলটিমেটলি ইনসুলিন ব্যৱহাৰ কৰা আৰম্ভ কৰে আৰু আটাইতকৈ হেৰি কথাটো হৈছে ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ কথাটো হৈছে সকলোৱে জানিব বিচাৰিছে প্ৰিভেন্টটো কি যে আমি বিভিন্ন সমস্যাত ভুগিলো বিভিন্ন মেডিচিন খালো দীৰ্ঘদিন ধৰি মেডিচিনছ বিলাক লৈ আছো তাৰপিছত যি ডেমেজ হয় এতিয়া বিভিন্ন ডেমেজৰ কথাও আমি পাতিছো কিন্তু এই ডেমেজ বিলাক কেনেধৰণে আমি ৰুট কৰিব পাৰিম স্যাৰ আপোনালোকে যদি মোৰ লগত কন্টেক্ট কৰে আমি কিছুমান এপো বনাই আছো নেক্সট 1.5 মাহৰ ভিতৰত আমি এপটো আমি লঞ্চ কৰি দিম আৰু আমি প্ৰতিদিন টাইমছত আহি আমি জনাম আমি ডিসকাসও কৰিম তো আমি এই এপটোৰ জৰিয়তে আমি কি চেষ্টা কৰিছো যেনেকৈ মই প্ৰথম স্লাইডখনতে কৈছিলো যে ডায়াবেটিস হোৱাৰ কাৰণ বিভিন্ন আছে তো সেইকাৰণে আপুনি যেতিয়া সুধে যে কি কাৰণ মানে উপায়টো কি আৰে কাৰণ যেতিয়া বেলেগ হয় তেতিয়াহলে এটা কাৰণে হয়তো এটা উপায় নহব পাৰে সবৰে কাৰণে বেলেগ উপায় থাকিব পাৰে উই নিড টু আন্ডাৰষ্টেণ্ড যে প্ৰবলেমটো ক'ত আমাৰ তাত যেতিয়া কোনোবা পেশেন্ট আসলে প্ৰবলেমটো আমি জানিব লাগিব এক্স্যাক্টলি কাৰণ আজিকালি তো কোন আপনি বহুত কম ডক্টৰ আছে যোনে সময় দিয়ে আপোনাৰ ইটো কাম কৰা ঠিক আছে ইটো টেবলেটে কাম কৰে আপনি নেক্সট টেবলেটটো লৈ পেলাই আপনি যাব এমজি টো বঢ়াই দিব এক্স্যাক্টলি বা আপোনাৰ এইটো ইনসুলিন মাত্ৰা বঢ়াই দিয়ে কিমান জনে মানে আপনি মানে আগৰ দিনত যিবোৰ ডক্টৰ আছিল বা আজিৰ বহুত লিমিটেড ডক্টৰ আছে যোনে আপোনাক সময় দিয়ে জানিব চেষ্টা কৰে আমাৰ তাত যেতিয়া আহে আমি প্ৰথমতে চাম মানুহজনৰ ষ্ট্ৰেছ লেভেল কিমান যদি ষ্ট্ৰেছ লেভেল বেছি আছে ঔষধে কামেই নিদিব প্ৰথমতে তো আমি ষ্ট্ৰেছ লেভেলটো মেইনটেইন কৰিব লাগিব তাৰপিছত আপোনাৰ খাদ্য কি খাই আছে কি নাই তাৰপিছত সিজনাল চেঞ্জেছ এতিয়া যেনেকৈ সিজনটো চেঞ্জ হ'ল আপোনাৰ বডি ষ্ট্ৰেছ বাঢ়ি যায় তো সিজনাল চেঞ্জৰ কাৰণে আপুনি কি কেনেকৈ তৈয়াৰী কৰিব আগৰ দিনত আপোনাৰ অইল পুলিং বুলি কয় মুখত তেল দি পেলাই অলপ কুলি কৰিছিল নাভিত তেল দিছে এইবোৰ বহুত ফেক্টৰ আছে গাত আমি মাহ তেল হালধি যে সানো কালচাৰেল আমাৰ মেডিচিনটো আমাৰ কালচাৰতে সোমাই আছে ট্ৰেডিশন আৰু কালচাৰেলি যিখিনি ব্ৰট আপ কৰা হয় সেইখিনি বহুত মেডিকেল ভ্যালু আছে তাৰ বহুত মেডিচিনাল ভ্যালু আছিল যিমান আমি আঁতৰি যাই আছো আমি সিমানে বেমাৰ পৰি যাই আছো সো সেইকাৰণে আয়ুষ টিভিয়া এজ এ হোলসাম মানে হিচাপে আমি হেল্প কৰিব পাৰো কিন্তু 1 মাহ 2 মাহ লোৱাৰ পাছতো যদি আপনি ভাল নাপায় আমাৰ তাত আপনি মোক কন্টেক্ট কৰিব পাৰে কানেক্ট কৰিব পাৰে আৰু যেতিয়া আমি এপটো আমি আৰম্ভ কৰিম আপনি যতে গাঁৱত আপনি যিমান ভিতৰৰ গাঁৱত নাথাকক কেলে আপনি খালি এটা ইন্টাৰনেট কানেকশন আৰু ফোনটো লাগিব আমাৰ লগত কন্টেক্ট কৰি আমাৰ যিবোৰ আমি যিখিনি যেনেকৈ মেডাম হওক বা মোৰ দেউতা ডক্টৰ অবনী চৌধুৰী টংলাৰ বা আপোনাৰ ডক্টৰ নাতাশা যাদৱ তেওঁ জয়পুৰৰ হয় আৰু বিভিন্ন ডক্টৰ আছে অল ওভাৰ ইণ্ডিয়া তেওঁলোকৰ লগত আপোনালোকে কন্টেক্ট কৰি পেলাই এই এপটোৰ জৰিয়তে আমি আপোনাক টু দা পইণ্ট আমি ট্ৰিটমেণ্ট দিয়াৰ কাৰণে চেষ্টা কৰিম সো ডেট আপুনি গুৱাহাটীত নাহি আপুনি তাতে ঘৰত বহি আপোনাৰ ট্ৰিটমেণ্ট কৰিব পাৰে আৰু 3টা টাইম আমি এপটো লঞ্চ নকৰো মোৰ ফোন নাম্বাৰটো আছে ইউ কেন কন্টেক্ট মি অন ফোন ডক্টৰ পুনমৰ পৰা জানিব বিচাৰিম আপুনি কি ক'ব বিচাৰিব ডায়াবেটিছৰ কাৰণে খাদ্যৰ বিষয়ে জানিব খুজিছে ডায়াবেটিছৰ বিষয়ে আমাৰ আহাৰ বিহাৰ এই দুটা বস্তু আপোনালোকে জানে যে ডায়েট এণ্ড লাইফষ্টাইল যে মেইন বস্তু কোৱা যায় যে আহাৰ বিহাৰটো এতিয়া কি হয় আমাৰ আয়ুৰ্বেদিকত কোৱা হৈছে বাত পিত্ত কফ নিশ্চয় আপোনালোকে শব্দটো শুনিছে কি জানি ইটছ এইটো মানে এনাৰ্জি ইটস টাইপ অফ এনাৰ্জিজ ইন দ্য বডি লাইক না এইটো আমি কি কৰোঁ আমি এইটো ডায়াগনোজ কৰোঁ মানে মানুহৰ প্ৰকৃতি কি প্ৰকৃতিৰ হিচাপে তেওঁৰ আহাৰ বিহাৰটো ডিচাইড কৰি পিনে হেৰি পালন কৰিব দিয়া হয় আৰু তাৰ ডেফিনেটলি ৰিজাল্টটো পায় কিন্তু সেইটো ইটছ আ স্পেচিয়েলিষ্টে কৰিব পাৰে এইটো নিজে সেইটো নোৱাৰে কিন্তু আমাৰ তাত আহিলে আমি পেচেণ্ট কৰি এনেকুৱা সেই হিচাপে আহাৰ বিহাৰটো আমি কেনেধৰণে খাব লাগিব তেওঁৰ প্ৰকৃতি কি বাত পিত্ত কফ সেই হিচাপে আচলতে কি আহাৰ বিহাৰ এণ্ড ঔষধি দিছ ইজ দ্য লাইন অফ ট্ৰিটমেণ্ট আৰু যদি ডাইৰেক্ট ঔষধিৰ পৰা আৰম্ভ কৰে আহাৰ বিহাৰ কণ্ট্ৰল নকৰে হৈছে আৰু তেতিয়া নহ'ব খালি ঔষধ লিখি থাকিব বেলেগ মানুহ ধনী হ'ব আৰু আপোনাৰ পইচা যাই থাকিব আৰু যেনেকুৱা কজৰ কজটো ক'লে ৰুট কজ যেতিয়ালৈ ডায়াগনোজ নহয় ট্ৰিটমেণ্টটো ইটছ ইম্পচিবল লাইক জড়টো জানিব লাগিব আৰু বিভিন্নজনে আচলতে জানিব বিচাৰে যে মেডিচিন ল'লে ছাইড এফেক্টছ হ'ল সেই ছাইড এফেক্টছ বিলাক যেতিয়া হয় কমন কিছুমান চিমটমছ হয়তো দেখায় সেই কমন চিমটমছ বিলাক কেনেকুৱা ধৰণৰ কি চিমটমছ দেখায় সেই কথাটো অকণমান জানি ল'ব বিচাৰিছোঁ শেষত মেডাম আপ বলোগে ঠিক ক'লে এটা কথাটো কেনেকুৱা হৈছে যে ঔষধৰ ছাইড এফেক্ট বুলি ক'লে যেতিয়া আমি এইটো ফাৰ্মাকোভিজিলেন্স বুলি কওঁ যেতিয়া এটা নতুন ঔষধ এটা ওলায় ভিজিলেন্স হয় যে ফাৰ্মাকোভিজিলেন্স ঔষধৰ
ফাৰ্মলজিকেল এফেক্টবোৰ কি সাইড এফেক্ট কি এই গোটেইবোৰ বস্তু চেক কৰে কিন্তু তাৰ কাৰণে সেইখিনি চেক কৰাৰ কাৰণে 5 পৰা 13 বছৰ লাগে আৰু কোভিডৰ সময়ত আমি দেখা পাইছিলো যে ইনষ্টেন্ট এইবোৰ বনাবলগীয়া হ'ল ভ্যাকচিনবোৰ বনাবলগীয়া হ'ল এই ইমান 5 to মানে সময় নাছিল সেইকাৰণে বহুত মানুহৰ মোৰ মাৰো তেওঁ ভ্যাকচিন লৈ পেলাই আমি সাসপেক্ট কৰো যে ভ্যাকচিন লোৱাৰ কাৰণে হয়তো তেওঁৰ হাৰ্ট এটেকো হৈছিল ব্লকেজ হৈ পেলাই বহুত মানুহৰ এনেকে সাসপেক্ট কৰে বাট এতিয়াও সেইবোৰ ডাউটত আছে সো সেইকাৰণে কি হয় যে সাইড এফেক্ট বুলি ক'লে ঔষধৰ সাইড এফেক্টবোৰ বিভিন্ন হয় কিন্তু যদি কিবা ঔষধৰ যদি সাইড এফেক্ট ইনষ্টেন্ট গম পায় যে ধৰক লেটস সে গ্লেবেনক্লেমাইড দিলে বা গ্লিমিপ্ৰাইড দিলে মানুহজনক বা পায়োগ্লিটাজন দিলে সেই ঔষধটো যদি মানুহজনক শুট কৰা নাই ইনষ্টেন্ট আপুনি ৰিয়াকশন কিছুমান দেখা পাব তাৰ পাছত ডক্টৰে এইটো চেঞ্জ কৰি দিয়ে 2 নম্বৰ কথাটো হৈছে যে ওভাৰ এ পিৰিয়ড অফ টাইম যেনেকে মই ক'লো যে ইনসুলিনে কাম নকৰিলে কেনেকে কি হ'ব কি না ওভাৰ এ পিৰিয়ড অফ টাইম যেতিয়া ঔষধবোৰ খাই যায় থাকে তেতিয়া যেনেকে আপুনি স্লাইডত দেখা পাইছে এনিমিয়া ইজ এ মেজৰ প্ৰবলেম এই স্লাইডখন যে দেখা পাইছে ইয়াতে কি লেখা হৈছে এনিমিয়া মানে হিমোগ্লোবিন কমি যায় যদি মেটফৰ্মিন থায়াজলিডিজন ACE ইনহিবিটৰ্ছ আৰু ফাইব্ৰেট এইবোৰ ACE ইনহিবিটৰ্ছ আৰু ফাইব্ৰেট এইবোৰ হৈছে হাইপাৰটেনছনৰ টেবলেট তো এইবোৰ যেতিয়া আপুনি বেছি খাব মেটফৰ্মিন বেছি দিনলৈ খাব মেটফৰ্মিনটো প্ৰথম ঔষধ দিয়া যায় ডায়াবেটিক মানুহৰ আৰু থায়াজলিডিজন পাছত দিয়া যায় তো এই যেতিয়া ঔষধবোৰ খাব আৰু ইনসুলিন দিলে মেটফৰ্মিন দিয়াটো মানে বিভিন্ন ধৰণৰ সাইড এফেক্টছ আছে আচলতে আমাৰ যেটো সময় শেষ হৈ আহিছে আমি আচলতে অনুষ্ঠানটো আৰু দীঘল কৰিব নোৱাৰিম বহুখিনি কথা জানিবলৈ বাকি থাকিলে আমি পৰৱৰ্তী সময়ত পুনৰ প্ৰতিদিনে দৰ্শকৰ কাৰণে এই অনুষ্ঠানৰ আয়োজন কৰিম আৰু আপোনালোকৰ যিসমূহ জানিবলগীয়া আছে সকলোখিনি জনাবলৈ চেষ্টা কৰিম ধন্যবাদ জনাইছো মঞ্জয় কুমাৰ চৌধুৰী আৰু লগতে ডক্টৰ পুনম আপোনাকো ধন্যবাদ জনাইছো একেবাৰে কম সময় আৰু কম সময়তে আমি দৰ্শকসকলক যিমান পাৰো জনাবলৈ চেষ্টা কৰিলো এই যিসমূহ বেমাৰৰ কথা ক'লো ডায়াবেটিকে হওক বা হাইপাৰটেনছনে হওক বা হাইপোথাইৰয়ডিজমে হওক এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে কি ল'ব লাগে মেডিকেশ্যন ল'লে তাৰপিছত কেনেধৰণে আপোনালোকে গোটেই সময়খিনি কটাবলৈ খাদ্যাভ্যাস কি হ'ব লাগে সকলোখিনি কথা জনোৱাৰ চেষ্টা কৰিলো আৰু আশা কৰিছো আপোনালোক উপকৃত হ'ব আৰু যিহেতু ইতিমধ্যে হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপ নম্বৰৰ জৰিয়তে আপোনালোকে মঞ্জয়ৰ লগত পোনপটীয়াকৈ সংযোগ কৰিব পাৰিব আৰু আপোনালোকে আৰু যদি জানিবলগীয়া আছে সকলোখিনি জানিব পাৰিব ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা বিদায় লৈছো নমস্কাৰ